নৃত্য গীত আদিত মানে তেওঁলোকে অংশগ্ৰহণ কৰিব বিচাৰে তেওঁলোকে আহি আমাৰ লগত যোগাযোগ কৰিব পাৰে। তো বহুত বেছি ষ্টুডেণ্ট নাই ইয়াতে ক্লাছ কৰিব যে আহিছোঁ, বহুত বেছি ষ্টুডেণ্ট নাই, মাত্ৰ এইকেইজনী। হেল্ল' ব্ৰান, আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেললৈ আৰু এক নতুন ভিডিঅ'লৈ। তো আজি যাব ওলাইছোঁ মই যোনখন স্কুলত ডেন্স শিকাওঁ তাতে। তো ভাবিলোঁ আপোনালোকৰ লগত অলপ শ্বেয়াৰ কৰোঁ আৰু দেখাওঁ মই ক'ত কি কেনেকৈ শিকাওঁ, ক'ত কি ক্লাছ কৰোঁ। তো এয়া আহি পালোঁ আমাৰ ওচৰতে থকা বগাইজানপাৰা চক। তো ইপিনেদি যাব লাগিব আংকুলহঁতৰ ঘৰত। আৰু আংকুলে ঘৰত তাতে মানে ওচৰৰ এনে বাইকখন ল'ম, বাইকখন লৈ কিনে যাম। মানে গাড়ীত গ'লে অলপ সময়টো নিমিলে, সেইকাৰণে বাইকখনে লৈ যাওঁ, যেতিয়া আহোঁ তেতিয়া আংকুলটোৰ তাতে। তো সোনকালে যাই পেলাই ভাল, কাৰণ বতৰটোও বহুত মানে ভাল নহয়, বৰষুণ আহিছে, ৰাতিও বিৰাট বৰষুণ দিছে। তো সেইকাৰণে সোনকালে যাওঁ আৰু ক্লাছটো কৰি সোনকালে আহোঁ। আৰু গৰমৰ দিনকেইটাতো এইকেইদিনটো গমেই পাইছে, স্কুলবিলাকত সোনকালে ক্লাছ কৰি সোনকালে ছুটি দিয়ে। তো ৰাতিপুৱাৰ আৰম্ভ এনেকৈ পৰঠাই দি কৰিছোঁ, কাৰণ পেট পূজাটো মেইন না, সেইকাৰণে আহি কিনে ইয়াতে অলপ ৰখিলোঁ আৰু এনেকৈ ৰখি যাম আৰু অলপকৈ ক্লিপ লৈ যাম, আপোনালোকক দেখাই যাম গোটেইবিলাক। আৰু বলক আজি অলপ ফুৰিও আহোঁ, যিহেতু ছানডে। আৰু ৰখিলোঁ আৰু এতিয়া বাজিল 8টা আৰু কিবা খাই আহিলোঁ, দূৰ আছে যিহেতু যাত্ৰাটো আমাৰ। তো বলক এনেকৈ গৈ আছোঁ আজি ভেল্লাত। তো কোনখিনি জেগা দেখাম ভালকৈ আৰু কোনখন স্কুলত মই শিকাই আছোঁ এইখিনিও দেখাম। আৰু বলক আমাৰ যাত্ৰাটো এনেকৈ আৰম্ভ কৰোঁ। আৰু আজিৰ লগৰী মোৰ এইখন, তো এইখনেদি আজি যাত্ৰাটো আৰম্ভ কৰিম। তো বলক এই চৰিদি যায় বৰপেটা মেডিকেল, এইটো ৰাস্তাইদি এনেকৈ যাব পাৰি, কিন্তু মই সেইফালে নাযাওঁ, মই যাম চিধা। তো আহি আকৌ ৰখিলোঁ, এতিয়া আহি পালোঁ বাৰা দি। তো এই ব্ৰিজখনত আহি কিনে অলপ ৰখিছোঁ। তো মই আহিছোঁ ডাইৰেক্ট টাউনে, মানে মেইন হাইৱে হৈ আহিছোঁ। আৰু ইফালেদি আপোনালোকে যাব পাৰিব ডাইৰেক্ট গুৱাহাটী, এনেকৈ চিধা ষ্ট্ৰেইট গুৱাহাটী যাব পাৰিব। তো এতিয়া অলপ ৰখিলোঁ আৰু মানে মাজত আৰু নৰখোঁ, আৰু ডাইৰেক্ট যাই থাকিম, তাৰমানে বেছি ৰখি যাই থাকিলে দেৰিও হ'ব। আৰু সিপিনে নাৱৰীয়াতে মাছ মাৰি আছে, চাওক বঢ়িয়া কৰি, কি ধুনীয়া। তো আজি ভাত সাজ বঢ়িয়া হ'ব। আৰু তেখেতৰ জালুকবাৰী 81 কিলোমিটাৰ পূৰা লেখা আছে। তো ফাইনেলি আহি পালোঁ এয়া হলি পাব্লিক স্কুল। তো ষ্টুডেণ্ট অহা নাই এতিয়ালৈকে, যাওঁ, যাই কিনে অলপ বেগ চেগ থৈ কিনে একাপ চাহ খাই আহোঁ। চাহটো ফেভাৰেট না, চাহটো এৰিব নোৱাৰি। তো একাপ চাহ খাই আহোঁ, বেগ চেগগিলা থৈ কিনে ষ্টুডেণ্টখিনি আগলৈকে ৱেইট কৰোঁ, আৰু আহি লওক, তাৰেপিছত ষ্টাৰ্ট কৰিম। আৰু এয়া এণ্ট্ৰি মাৰি দিলোঁ পূৰা ভিতৰত। তো এইটোৱে হ'ল ক্লাছ, য'ত মই ক্লাছ কৰোঁ। এনেইতো ক্লাছৰুমে, বাট এতিয়া ডান্সৰ ক্লাছটোও কৰা হয়। আৰু মই একজন ব্যক্তিক চিনাকি কৰি দিম আপোনালোকৰ আগত, যোনজনে এই স্কুলখনৰ মানে প্ৰায় চোৱা চিতা কৰে। তাৰ এয়া হ'ল ভাইজান দা। আৰু তেখেতে মই আহিলেও বহুতখিনি হেল্প কৰে, আৰু বহুতখিনি হেল্প হয়। তেখেত নাথাকিলেতো মোৰ ক্লাছ কৰা অলপ অসম্ভৱ হেনে আৰু। তো ভাইজান দা, প্ৰথমতে কেনে খবৰ? ভাল 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 ন? আৰু ভাইজান দাই একচুৱেলি গানৰ লগতো অলপ ৰিলেটেড, তো মানে গান চান মাজে মাজে গায় আৰু না। তো সেয়ে আৰু বাকী ষ্টুডেণ্টখিনি আহক। এইখন হলি পাব্লিক স্কুল, এইখন স্কুলৰ নাম, মই য'ত ডেন্স ক্লাছ কৰোঁ। টোটেল কেইখন স্কুল আছে? তিনিখন আছে। আৰু ক'ত আছে? আৰু এখন সিখন কি নাম? সিখন চি বি ৰমন। অংকুৰৰ পৰা আছে, অংকুৰৰ পৰা এইটকলৈকে। আৰু ইখন 9ৰ পৰা 12লৈকে আছে। ইখনৰ নাম কি? হলি পাব্লিক না? তো মানে হলি পাব্লিকে ইখন মানে দুটা পাৰ্ট কৰা আছে, তাতে হাই ছেকেণ্ডাৰীলৈকে আৰু এতে কোন ক্লাছলৈকে? নাৰ্চাৰীৰ পৰা 8লৈকে আছে। ইয়াতে নাৰ্চাৰীৰ পৰা 8লৈকে। আৰু সিপিনে আছে এছামিছ মিডিয়াম, সেইখন চি ভি ৰমন, সেইখন ইংলিছ এছামিছ না? ইংলিছ এছামিছ 10টা আছে। আৰু তাতে কিমান ক্লাছলৈকে আছে? তাতে 8লৈকে আছে। তো কোনোবাই যদি এডমিশ্যন ল'ব বিচাৰি আছে আৰু নিজৰ বাচ্চাটোক ভাল শিক্ষা দিব বিচাৰি আছে, তেন ইয়াতে জইন কৰিব পাৰে। ইংলিছ এছামিছ 2টা মিডিয়ামতে পাই যাব এভেইলেবল ক্লাছেছবিলাক, আৰু বহুত ভালে শিকায়। তো আহি কিনে একবাৰ চাব পাৰে আৰু কথা পাতি ল'ব পাৰে। যোনজন মেইন ছাৰ ৰাকেশ ছাৰ, তেখেতৰ নামো ৰাকেশ, মোৰ নামো ৰাকেশ। তো ছাৰক মই আগৰ পৰাই ছাৰ অহা নাই বাৰু, ছাৰ আহিলে ভালকৈ মই কথা পতাই দিম, ভালকৈ কথা পাতি কিনে অলপ আৰু আপোনালোকৰ লগত বহুতখিনি বস্তু শ্বেয়াৰ কৰিম এই স্কুলৰ বিষয়ে। তো ৱেইট কৰোঁ ছাৰ অহালৈকে। ছাৰ আহিব নে নাই আজি? আহিব না? তো আৰু এইখন হ'ল হাই ছেকেণ্ডাৰীলৈকে আছে হলি পাব্লিক স্কুলে। আৰু এতিয়া বাৰু বন্ধ হৈ আছে, কাৰণ যিহেতু আজি ছানডে। আৰু এই চাইডে আছে প্ৰিন্সিপাল অফিচ, তাৰপিছত ষ্টাফ অফিচ, গোটেইখিনি এইখিনি অফিচ এই চাইডত আছে এনেকুৱাকৈ। ভাইজান দা, ইয়াতে ষ্ট্ৰীম কি আছে? মানে এইটো কি আৰ্টছ, কমাৰ্চ, ছায়েন্স, কি অল ছায়েন্স আছে ইয়াতে ষ্ট্ৰীম। তো ভাল কলেজ এখনত মানে সেই কৰি পঢ়িব খোজা, তো ইয়াতে কথা পাতি মানে আহি কিনে কথা পাতি চাব পাৰে। এতিয়া ৱাটাৰ ব্ৰেক দিলোঁ, তাৰমানে পানীৰ খোৱাৰ সময়। এতিয়াতো ইহঁতে অলপ পানী খাই আছে। তো বহুত বেছি ষ্টুডেণ্ট নাই ইয়াতে ক্লাছ কৰিব যে আহিছোঁ, বহুত বেছি ষ্টুডেণ্ট নাই, মাত্ৰ এইকেইজনী।
তো এইকেইটাই সম্পত্তি ইয়াৰে তো ইহঁতকে কৰাই আছোঁ ক্লাছ বাকী ইহঁতৰ যদি ডেন্স চাই তেনেহ'লে আপোনালোকে ভেল্লা দিব লাগিব ভেল্লা লাগে ডেন্স কৰি ভাল লাগে যদি কি কৰিব লাগিব ভিডিঅ'টোত এইটো মোৰ বেনিফিট গম পাই না এইটো দিয়ক এতিয়া আকৌ ৱাটাৰ ব্ৰেকটো শেষ হ'ল এতিয়া আকৌ ক্লাছ কৰোঁ দেন ক্লাছৰ পিছত কথা পাতি আছোঁ আৰু ক্লাছৰ মাজতে ভাইজানে কৈ আছে যে গ্ৰুপ এটা হ'লে কিমানখিনি এফৰ্ট দিব লাগে একজন নাহিলে কিমান প্ৰব্লেম হৈ যায় তো সেইখিনি বুজাই আছে ভাইজান দাই এতিয়া মই চিনাকি কৰি দিব ওলাইছোঁ এইখন স্কুলৰ যোনজন প্ৰিন্সিপাল এয়া হ'ল ৰাকেশ ছাৰ তো ছাৰে অহা নাছিল মই যেতিয়া আহিছিলোঁ তেতিয়া তো এইমাত্ৰ আহি পালে তো ছাৰ অলপ কৈ দিয়ক স্কুলৰ বিষয়ে আপোনাৰ এইখন হলি পাব্লিক স্কুল আৰু চি ভি ৰমন একাডেমি আমি আমাৰ ভেল্লাত অৱস্থিত স্কুলখন আৰু আমাৰ স্কুলৰ ছাত্ৰ ছাত্ৰীসকল তথা যিসকল বাহিৰা স্কুলৰো ছাত্ৰ ছাত্ৰী তেওঁলোকৰ কাৰণে আমি ডান্স মানে গান এই গোটেইখিনি এক্সট্ৰা কো কাৰিকুলামৰ ব্যৱস্থা কৰিছোঁ গতিকে আমাৰ যিসকল এই অঞ্চলৰ ছাত্ৰ ছাত্ৰী আছে যিবিলাকে আমাৰ এই নৃত্য গীত আদিত মানে তেওঁলোকে অংশগ্ৰহণ কৰিব বিচাৰে তেওঁলোকে আহি আমাৰ লগত যোগাযোগ কৰিব পাৰে আৰু তেওঁলোকৰ যাতে সৰ্বদিশত প্ৰতিটো দিশত যাতে তেওঁলোকে আগবাঢ়ি যাব পাৰে উদ্দেশ্যৰে স্পৰ্টছ মিউজিক এণ্ড ডান্স প্ৰতিটো দিশতে আমি আগবঢ়াই নিয়াৰ কাৰণে এনেধৰণৰ পদক্ষেপ লৈছোঁ গতিকে আশা কৰিছোঁ সকলো অভিভাৱক অভিভাৱিকা তথা ৰাইজে আমাক এই পদক্ষেপটোত সহযোগিতা কৰিব ঠিক আছে থেংক ইউ আৰু ইয়াতে কোনোবাই যদি এডমিশ্যন ল'ব বিচাৰে মই ডেছক্ৰিপশ্যনত গোটেইখিনি ডিটেইলছত দি দিম কণ্টেক্ট নাম্বাৰ সহ গোটেইখিনি বস্তু তো আপোনালোকে একবাৰ চাব চেক কৰিব কৰি পেলাই ফোন কৰি পেলাই আহিব পাৰে আৰু জইন কৰিব পাৰে আৰু ছাৰ এডমিশ্যন নতুন কিবা চলি আছে নেকি স্কুলৰ মানে এডমিশ্যন মানে আমাৰ যিখিনি ছাত্ৰ ছাত্ৰী যিখিনি আমাৰ নিজৰ ছাত্ৰ ছাত্ৰী নিজৰ পৰিমাণ নিজৰ সকলোৱে নিজৰ ছাত্ৰ ছাত্ৰী তথাপিও আমাৰ যিখিনি আমাৰ বেলেগ অন্য স্কুলৰ ছাত্ৰ ছাত্ৰী আহিব বিচাৰে তেওঁলোকৰ পৰা মানে তেওঁলোকৰ ফালৰ পৰা ন্যূনতম এটা মাননি লোৱা হ'ব এই অনুষ্ঠানটো পৰিচালনা কৰাৰ ক্ষেত্ৰত তেওঁলোকৰ এডমিশ্যন 500 আৰু মাহিলী 300 আৰু মানে স্কুলৰ বাহিৰৰ পৰা যদি কোনোবা আহিব বিচাৰে তাৰমানে বাহিৰাখিনি আৰু তেনেহ'লে 500 এডমিশ্যন আৰু 300 মানে মান্থলি লোৱা হ'ব আৰু যিটো একদমেই কম বুলি ভাবোঁ নিম্ন বুলি ভাবোঁ কাৰণ আজিকালিতো জানেই স্কুল ডান্স স্কুলবিলাকত স্পেচিয়েলি কিমানখিনি লয় মানে মান্থলি ফিজ হওক এডমিশ্যন ফিজ হওক তো আহি কিনে জইন কৰিব পাৰে তো থেংক ইউ ছাৰ এইখিনি তো সেয়ে আজিৰ ক্লাছটো এনেকৈ সমাপ্ত কৰিলোঁ আৰু এইখনে হ'ল হলি পাব্লিক স্কুল তো বলক এতিয়া ঘৰলৈকে যাওঁ আৰু ইয়াছ আজিৰ ব্লগটো এইটোৱে এনেকাই আছিল অলপ এনেকুৱা ধৰণৰে আছিল আহোঁতে অলপ দেৰি হ'ল তো তাতে ফ্ৰেণ্ড এজনৰ তাতে সোমাইছিলোঁ বৰপেটাত তো সেনেকৈ কৰি কৰি আহি জাষ্ট আহি পালোঁ এই আৰ্টিষ্ট লাইফাৰ এতিয়া ক্লাছ কৰি আহিলোঁ আকৌ ভাত খাই যাবৰে হ'ল তো যিহেতু মোৰ ইয়াতেও স্কুল আছে হাউলিত নিজা আৰু তাতে মই শিকাওঁ এভৰি ছেটাৰডে ছানডে তো তাতে এপইণ্ট হৈছোঁ এজ এ ডান্স টিচাৰ আৰু বাকী গানো আছে সেয়াও আছে ছাৰেতো ক'লে গোটেইখিনি তো সেয়ে আজি ভিডিঅ'টো এইখিনিয়ে আপোনালোকৰ লগত দেখাব লগা আছিল শ্বেয়াৰ কৰিব লগা আছিল আৰু আশা কৰোঁ আপোনালোকে ভিডিঅ' চাই ভাল পাব দিয়ক লগ পাম নেক্সট ভিডিঅ'ত তেতিয়ালৈকে টেক কেয়াৰ জয় অসম বাই বাই